সফলতাৰ কাহিনীবোৰ দেখিছোঁ, কিন্তু অসম গণ পৰিষদ হিচাপে নিৰ্বাচনত আপোনালোকৰ প্ৰত্যাহ্বান কি আছিলে? আৰু এটা কথা মই উল্লেখ কৰিছোঁ যে আপোনালোকৰ যেতিয়া টিকট ঘোষণা কৰিছিল তেতিয়া 26টা মন্ত্ৰী, 13গৰাকী সংখ্যালঘু প্ৰাৰ্থী, 13গৰাকী সংখ্যাগুৰু প্ৰাৰ্থী, এতিয়া যথেষ্ট বিতৰ্কৰ ঘটনা হৈছিল, বহুতে সমালোচনা কৰিছিল। আজি কৰা নাই নহয়, আজি আপুনিও কৰা নাই, আমিও কৰা নাই, আজি কৰা নাই। জনগাঁথনি এনেকুৱা, আৰু ডিলিমিটেশ্যনৰ পিছত অলপ জনগাঁথনিৰ পৰিৱৰ্তন হ'ল, আৰু জনগাঁথনি অনুসৰি অসমত ভোটিং বিহেভিয়াৰবিলাক ৰিফ্লেক্ট হয়। কংগ্ৰেছেতো এটা সময়ত কৈছিল যে ধৰ্মীয় সংখ্যালঘুৰ কথা কৈছিল, চাহ জনগোষ্ঠীৰ কথা কৈছিল, তেওঁলোকেতো অলপ বেলেগ ধৰণৰ শব্দ ব্যৱহাৰেই কৰিছিল যে আলি পুলি ভোট তেতিয়ালৈকে থাকিব, কংগ্ৰেছ তেতিয়ালৈকে ক্ষমতাত থাকিব। আজি চাহ জনগোষ্ঠীৰ লোকসকলে বুজিলে যে আমি এটা ভুল ৰাস্তাত আছো। 200 বছৰ চাহ উদ্যোগ হ'ল, আজি তাৰ পুৰস্কাৰ স্বৰূপে তেওঁলোকে যিখিনি কণ্ট্ৰিবিউশ্যন দিলে, আজি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিলে। আজি তাত অংগনবাদী চেণ্টাৰবিলাক হ'ল, জগন্নাথ কমিউনিটি হ'ল, জগন্নাথ কমিউনিটি চেণ্টাৰ, বাগিচাবিলাকত আগতে NOC নিদিছিলে, বাগিচা কৰ্তৃপক্ষই কাম কৰিবলৈ NOC দিয়া হ'ল, ৰাস্তা পদূলি হ'ল, আজি বহুত কিবা কিবি হৈছে, বেলেগ বেলেগ আঁচনিৰ জৰিয়তে উপকৃত হৈছে। লেণ্ড পাট্টাটো হৈছেই, এইটো এটা ডাঙৰ কাম, অতি ডাঙৰ কাম। কিন্তু ধৰ্মীয় সংখ্যালঘুসকলে এতিয়াও হয়তো উপলব্ধি কৰা নাই, কাৰণ যিদৰে মায় বাপ বুলি চাহ জনগোষ্ঠীৰ লোকে ভাবিছিল, কিন্তু এতিয়া বুজি উঠিছে, শিক্ষিত বহুত ল'ৰা ছোৱালী ওলাইছে, এইটো এটা সুন্দৰ পৰিৱেশ। কিন্তু এতিয়াও ধৰ্মীয় সংখ্যালঘুসকলে সেই কথাটো বুজা নাই, এতিয়াও আব্বা আম্মা বুলি কংগ্ৰেছক ভাবিছে কাৰণে কংগ্ৰেছলৈ ভোট মাৰিছে। হয়তো তেওঁলোকেও লাহে লাহে বুজি পাব, তেওঁলোকে বুজি পালেতো কংগ্ৰেছৰ একেবাৰে তলিও নমাব। ইলেকশ্যন বুলি যিকোনো ধৰণৰ প্ৰত্যাহ্বানটো থাকে, ইলেকশ্যনে ৰাজনীতি। কাৰণ কংগ্ৰেছ যদি মিছা কিমান ক'ব পাৰে আপোনালোকে জানেই, এইকেইদিন কেনেকে চৰকাৰ চলালে আপোনালোকে জানেই, এমাহ ইমান সুন্দৰ গতিতে গতিকে এইবিলাকতো কিবা কিবি ইছ্যু উলিয়াই দিয়ে, এনেকে চলি থাকে, তাতো প্ৰত্যাহ্বান থাকে। আমি গঠনমূলক সমালোচনা সদায় সহ্য কৰোঁ, সহ্য কৰাৰ মানসিকতাও আছে। আমি জানো যে ৰিজাল্টটো দিয়াৰ লগে লগে আৰু আমাক এই সমালোচনা নকৰে। কালি যদি ডাবল ডিজিট নহয় ছিংগল ডিজিট হ'লহেঁতেন, তেতিয়াহ'লে আজি আপুনি কৰিলেহেঁতেন, আজি সেই প্ৰশ্নটোৱে আপোনালোকক সুধিলেহেঁতেন। আপুনি ডাবল ডিজিট বুলি কৈছিলে, সংখ্যালঘু চিটবিলাক আপোনালোকক দিলে, নিজিকিলে, হাৰিলে, আপোনালোকে আপুনি কি কয়, এই প্ৰশ্নটো সুধিলে। আজি সেই প্ৰশ্নটো আপোনালোকে কৰিব পৰা নাই। এইখিনি কথাটো মই সংবাদ মাধ্যমৰ লগত আলোচনা নকৰোঁ, মুখ্যমন্ত্ৰী ডিছক্ৰিপশ্যন কাক মন্ত্ৰী দিব বা নিদিব। তথাপি আমাৰ কিবা তেনেধৰণৰ কথা থাকিলে আমি এই কথাখিনি আমি দলৰ মঞ্চ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰোঁ। এতিয়ালৈকে পতা নাই, এতিয়ালৈকে যে এনেকে চৰকাৰখন পাতিছে, আমি মন্ত্ৰী হোৱাটো কোনো ডাঙৰ কথা নহয়। ৰাইজে যে এনেকুৱা এটা মেণ্ডেট দিছে, এনেকুৱা এটা মেণ্ডেট, এইটো এটা ডাঙৰ কথা। ঠিক আছে, এইবাৰ জেনজি আপুনি চাওক, এইবাৰ নতুন প্ৰজন্মৰ, আপোনালোকে অকল ছচিয়েল মিডিয়াত থকা জেনজিৰ কথা কৈ আছে। যদি নতুন প্ৰজন্মই ভোট নিদিলেহেঁতেন এনেকে ইমান আসন পায় নি? যদি মহিলাই ভোট নিদিলেহেঁতেন ইমান আসন পায় নি? জেনজি আমাৰ পক্ষত আছে আৰু থাকিব অহা দিনবিলাকত, কাৰণ পৰিৱৰ্তনটো দেখিছে নহয়। সেইটোৱে কৈছিলে এইবিলাক অৰণ্য ৰোদন, কোনে কান্দিছে, কিয় কান্দিছে কোনো গম নাপায়, অৰ্থহীন। জংগল মে মোৰ নাচা কৃষ্ণই দেখা। গতিকে এনেকুৱা কথা আৰু, গতিকে এইটো আমাৰ অৱধাৰিত আছিল। আমিতো আগতে কৈ আছো, সামাজিক মাধ্যমতো বহুত চৰ্চা চলিছে যে 12 বজাৰ পৰা 12 বজালৈকে বিৰোধী দলে চৰকাৰ কৰিব, 12 বজাৰ পিছতেই EVM টেম্পাৰিং ইত্যাদি যিবিলাক বিষয়, ভোট চোৰ, এইবিলাক বিষয় থাকিব। গতিকে তেওঁলোকে এইখন নাটক আজি নহয় 100 বাৰ আনিলে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে। গতিকে হাৰাৰ চেঞ্চুৰী কৰি পেলালে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াও লাহে লাহে পঞ্চায়তত হাৰিলে,
ৰাভা হাছমত হাৰিলে, BTC-টো খাতা খুলিব নোৱাৰিলে, আৰু তাৰ লগতে আপোনালোকে দেখিলে যে অসমৰ ইতিহাসত কংগ্ৰেছ দলৰ ইমান শোচনীয় অৱস্থা হোৱা নাছিল। আৰু এই কথাটো মই আজি আমাৰ আগতেও আপোনালোকক কৈছোঁ যে কংগ্ৰেছৰ যিমান প্ৰদেশ সভাপতি হ'ল, গৌৰৱ গগৈ ডাঙৰীয়া আটাইতকৈ ৱৰ্ষ্ট প্ৰেচিডেণ্ট বা শোচনীয় পৰাজয়েৰে আটাইতকৈ বিফলতম সভাপতি হ'ব বুলি আজি আমাৰ আগতেও মই আপোনালোকৰ আগত ব্যক্ত কৰিছিলোঁ। আৰু ইয়াৰ কাৰণটো এনেকুৱা নহয় যে ভৱিষ্যতবাণী কৰিছোঁ, এনেকুৱা কাৰণ নহয়, কাৰণ তেওঁলোকে কেৱল মাত্ৰ এটা নেৰেটিভ, সিও এটা ফেক নেৰেটিভ সৃষ্টি কৰাত তেওঁলোকে সকলোৱে লাগি গ'ল। সংগঠন কৰাৰ কাৰণে বুথ সমিতিৰ পৰা আৰম্ভ কৰি সংগঠনৰ কাৰণে যি কাম কৰিব লাগে সেই কামটো তেওঁলোকে নকৰিলে। আৰু দ্বিতীয়তে আমাৰ যিটো আমি তেওঁলোকে যিটো কয় যে আমি সকলোৰে মানে ধৰ্ম, পন্থ, বৰ্ণ নিৰ্বিশেষে কংগ্ৰেছ দল, এতিয়া 20টা বিধায়ক 19টা বিধায়কৰ 18টা বিধায়কে ক'ৰ জিকিছিলে গম পাইছে আপোনালোকে? মই সেইকাৰণে আজি এমাহ 20 দিনমান আগত কৈছিলোঁ APCC আসাম প্ৰদেশ কংগ্ৰেছ কমিটি বেকেটত M লগাব লাগিব। আজিৰ পৰা এইটো মই লগোৱা নাই, M-টো M-এ লগালে। গতিকে কংগ্ৰেছে APCC-য়ে M-টো লগাই লোৱাই ভাল। এতিয়া পাৰ্মানেণ্ট তেওঁলোকৰ M-টো যিহেতু আহিয়ে গ'ল, লগাই ল'লে হ'ল। সভাপতি ডাঙৰীয়া, আৰু এটা কথা ডক্টৰ হিৰণ গোস্বামীয়ে সময় আগতে সামাজিক মাধ্যমত উল্লেখ কৰিছে যে এই ফলাফল কোনো পৰ্যায়ত মানি ল'ব নালাগে বুলি ৰাজ্যত আহ্বান কৰিছে। গণতন্ত্ৰৰ প্ৰতি হীৰেণ গোহাঁই ডাঙৰীয়াহঁতৰ কেতিয়াও মানে শ্ৰদ্ধা বা সদ্ভাৱ নাই। অৰাজকতা, অশান্তিকৰ পৰিস্থিতি অসমত তেওঁলোকৰ ল'ৰা ছোৱালী ভাল হওক, সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীবিলাকে ইয়াত আন্দোলন কৰক, ৰাজপথলৈ নামক, কোনোবা শ্বহীদ হওক, কোনোবা খুনীয়া হওক, এইবিলাক কথা এছাম তেনেকুৱা বুদ্ধিজীৱীৰ মই ক'ম যে এটা নিজ মানসিকতাৰ যিটো আচৰণ তেওঁলোকে দেখুৱাই আছে, যাৰ কাৰণে অসমখন বহু বছৰ তেওঁলোকে পিছুৱাই লৈ গৈছে। তাৰ এটা উদাহৰণ ডক্টৰ হীৰেণ গোহাঁইদেৱ। তেখেতৰ নিজৰ কাৰণে চব ঠিক ঠাক কৰিলে। কালিও মই শুনিছোঁ কোনোবা মিডিয়া যাওঁতে এই কথাটো কালিয়ে কৈছে, আজিয়ে কোৱা কথা নহয়, কালিয়ে তেখেতে এই কথাটো কৈছে, ফলাফলৰ মাজতে কৈছে যে ৰাইজ ওলাই আহিব লাগে ৰাজপথলৈ। এইটো আচল মানে ফলাফল নহয়। এই ধৰণৰ তেখেতৰ মানে জনতাক বিভ্ৰান্ত কৰা আৰু জনতাক কি কয় প্ৰেৰিত কৰা বুলি কয় নে কি কয় এটা শব্দ, প্ৰভাৱিত কৰা, উত্তেজিত কৰা, এয়া তেওঁলোকৰ ধৰ্ম। গতিকে তেওঁলোকৰ কথা এতিয়া মই ভাবোঁ অসমৰ শিক্ষিত সজাগ সচেতন জনগণে গুৰুত্ব নিদিয়ে।